নমস্কাৰ দেৱী আৰু সজ্জনো। দাদা আপুনি অমিতাভ বচ্চনৰ চুলি সমানো নহয়। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভালেই। গৰমৰ যিটোহে তেল বাঢ়িছে সেইকাৰণে মই আজি লৈ আহিছোঁ আপোনালোকৰ মাজত এজন বিশেষ ব্যক্তি। আপোনালোকে নিশ্চয় তেওঁক চিনি নাপায়, সেইকাৰণে আহক আপোনালোকক তেওঁৰ চিনাকিটো কৰি দিওঁ। আৰু এয়া আমাৰ মাজত আহি পৰিছে বাতি দা। নমস্কাৰ নমস্কাৰ। আপোনাক বাৰু মই এটা কথা ক'ব পাৰিম নেকি? কওক কওক, আপোনাক ক'বলৈ মাতিছোঁ, কওক। মই এনে পডকাষ্টৰ নামটোহে দুখীয়া বুলি ভাবিছিলোঁ। ইয়াত আহি গোটেইখনে দুখীয়া দুখীয়া। এইটো আপুনি বেলেগ দিলে কিন্তু। এই গৰমটো অলপ বেছি পৰিছে নহয় জানো? এই অলপ নহয়, মোৰ ফাটিয়ে গৈছে। সেইকাৰণে অলপ বাহিৰতে বহিছোঁ। বাজেটটো অলপ কম। দাদা আমাৰ বাজেটে নাছিলচোন। কি বাজেট নাই? তেতিয়াহ'লে মোৰ 100 টকাটো কি হ'ব? সেইটো আপুনি পাই যাব, সেইটো টেনশ্যন নল'ব। এই ল'ৰাজনে মানে এই বেলেগ বাজেটৰ কথা এটা কৈ আছে। এইবিলাক কথা ডাইৰেক্ট নকবি। তো বাতি দা, মই শুনিছোঁ আপোনাৰ বোলে এটা শ্লোগান আছে। কি বাৰু সেই শ্লোগানটো? ঠিকেই শুনিছে, আছে আছে। শ্লোগানটো হ'ল বাতিয়ে জীৱন। বাতিয়ে জীৱন? এইটো কি শ্লোগান? ইয়াৰ আঁৰত এটা কাৰণ আছে। কি কাৰণ? বাতি নথকাহেঁতেন আজি এনেকৈ আপোনাৰ আগত মই লেবেল ফালিব নোৱাৰিলোঁ। হে, এটা বাতিয়ে আপোনাৰ জীৱন বচালে কেনেকৈ? মন কৰিব, এদিনাখনৰ কথা। মই ঠিক দুপৰীয়া 1:30 সেইটো 1:30 বুলি কয়। 1:30 বজাত ভাত খাব বহিছিলোঁ। ভাত খাই থাকোঁতে মোৰ ডিঙিত ভাত লাগিছিল আৰু তেতিয়াই মই পাকঘৰৰ পৰা এটা বাতি আনি তাত পানী খাইছিলোঁ। তেতিয়াই মোৰ জীৱনটো বাচিল। সেইটো পানীয়েহে বচালে নেকি? নাই, বাতিত খাইছিলোঁ ন। বাতিতে কিয় খালে? গিলাচতো খাব পাৰিলেহেঁতেন। গিলাচকেইটা লেতেৰা হৈ আছিলে। সেইকাৰণে বাতিয়ে জীৱন। সেইকাৰণে বাতিয়েই জীৱন। আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মা ভণ্টি আছে। আৰু দেউতা? চৰি, বেয়া নাপাওঁ দেই, মই একদম জনা নাছিলোঁ। দেউতা কামত গৈছে। মই মোৰ মা দেউতা আৰু ভণ্টি আৰু মোৰ মৰমৰ কি? বাতিটো